Hey guys, পুনৰ এটি ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আজি যাবলৈ ওলাইছোঁ শ্বিলং। আৰু শ্বিলঙত কি কৰোঁ কেনেকৈ যাওঁ চাই থাকিব আপোনালোকে। একদম গৰমতে পচিনা ওলাই গৈছে গাইজ, ইমান গৰম। আৰু আমি গৈ পালোহি তেল ডিপুত ভৰাম তেল। আৰু গাইজ তাই বোলে 5টা বজাতে আহে, তাই বোলে 5টা বজাত গুৱাহাটীৰ পৰা ওলায়, কিন্তু তাই মেকআপ কৰি ঘৰৰ পৰা ওলাই আহিব হোৱা নাছিল। আমি ৰাস্তাত ইমান ৰখিছোঁ নাই, তাই আহিয়ে নাপায় গাইজ। তাৰপিছত গৈ আছোঁ এনেকৈ, চাই থাকক। আৰু এতিয়া আমি পুৰি খাবলৈ সোমালোঁ, কাৰণ ৰাতিপুৱা ভালকৈ খাই অহা নাছিলোঁ বাবে ভোক লাগি গৈছে। পুৰি খাই আমি ওলাই গ'লোঁ। আৰু এইটো চাইডে হেনো শ্বিলং, সেইটো চাইডে কিবা মেঘালয়, এনেকুৱা মানে ৰাস্তাটো সেইটো চাইডে মেঘালয়। মোৰ একদম ভাল লাগিছে। আৰু গাইজ তাইৰ মূৰটো ঘূৰাই গ'ল, পুৰি খাই গেষ্টিক উঠি গৈছিলে চাগে। আৰু ইহঁতক চাওক গাইজ কি কৰিছে, মুতি আছে কথা পাতি। আৰু আমাৰ বেমাৰীয়ে ভাল পাই গৈছে অলপমান। চাই কওকচোন কি কৰে তাই, এতিয়া ভাল পাইছে নহয়, এতিয়াহে আৰু। আৰু অলপমান প'ষ্ট দিলোঁ গাইজ মোৰ পেটটো বহুত ওলাই গৈছে, কি কৰিলে মানে ব্যায়াম কৰিলে। আৰু আমি তেল ডিপুত বাথৰুম কৰিবলৈ গৈছিলোঁ, কিন্তু ইমান লেতেৰা সেইবাবে বাথৰুম নকৰিলোঁ আৰু গুচি। सुबह की धूप पे इसी की दस्तखत है, इसी की रोशनी उड़ी जो हर तरफ है, ये लम्हों के कुएं में रोज আৰু গাইজ তাই ইমান মিছা কথা কৈ আছে ভ্লগটোত, দেখিছেনে? আমি বোলে দেৰি কৰিছোঁ, তাই নিজে দেৰি কৰে, আমাক ফাঁচাব ধৰিছে মিছা কথা কৈ কেনে বদোৱা। আৰু সিহঁতক চাচোন তাতে জিৰাইছে। আৰু মই চুলিখিনি চুচি ল'লোঁ, ইমান খোজাই ন, হেলমেট পিন্ধি থাকিলে মূৰটো বহুত খোজাই। আৰু চুলিখিনি আঠা টাইপ হৈ যায় উৰি কেনে। সপা গাঁঠি লৈছিলোঁ, কিবা এনেকুৱা হৈ গৈছে উৰি কেনে। আৰু এই ছবিখিনি চাওকচোন গাইজ, মানে তামোলৰ পিতেদি যে ছবিবিলাক লেতেৰা হৈ যায়, আমাৰ গুৱাহাটীত হ'লে লেতেৰা হৈ থাকিলে হয়, তামোলৰ পিত পৰি থাকিলে হয়, কিবা মুতি থাকিলে ক'লা ৰাস্তাটো ইমান লেতেৰা নাই, আৰু মানে ইমান ধুনীয়া মানে। আৰু আমি যিহেতু শ্বিলং ইমান জেগাবোৰ চিনি নাপাওঁ, সেইবাবে এটা গুগলত চাই জেগা চালোঁ, এলিফেণ্ট ফলছ বুলি কিবা। তাত আহিলোঁ আৰু চাওকচোন কি ধুনীয়াকৈ এইবোৰ ড্ৰেছবোৰ পিন্ধিছে, কিন্তু আমি নিপিন্ধিলোঁ, বহুত গৰম লাগি আছিল। আকৌ ড্ৰেছ খোলা পিন্ধা এইবোৰ ন। আৰু চাওক কি ধুনীয়াকৈ বাঁহৰ বনাই দিছে ডাষ্টবিনবোৰ ন, এয়া জাবৰ পেলোৱা। আৰু মোৰ মুখৰ অৱস্থা নাই, মুখখন ইগন'ৰ কৰক, কাৰণ ধূলি বহুত আছিল ৰাস্তাত। ইমান এটাও ঠাণ্ডা নাছিল যেতিয়া আমি ৰাতিপুৱা গৈছিলোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ পানীবোৰ পৰি আছে, মোবাইলটোৰ কেমেৰাটো ইমান ভাল নহয় কাৰণে ভালকৈ কেপচাৰ কৰা নাই পানীখিনি, কিন্তু যেতিয়া আচলিকৈ চাইছোঁ ন, ইমান ধুনীয়া লাগি আছিল। আৰু মই কেইটামান প'ষ্ট দিলোঁ, হাতত ষ্টিং লৈ এডভাৰটাইজ মোৰ কেইটামান প'ষ্ট দি কেনে যাওঁ। कभी ये आसमां उतारती है नीचे, कभी ये भाग ऐसे बादलों के पीछे। আৰু গাইজ চানাটোতো টেষ্টি লাগিছে। আৰু সিহঁতৰ থোৱা মানে যোনটো পাত্ৰ বস্তুটো আৰু কি ধুনীয়াকৈ থৈছে, আড়াল দি পিনে ধূলি বালি নপৰাকৈ সেনেকৈতো থ'ব লাগে হয় নাই? তেনেকৈ থ'লে ঘিণ নালাগে খাবলৈ। চাওকচোন ইমান ধুনীয়াকৈ বনাই লৈছে বস্তুটো। আৰু ইমান ধুনীয়াকৈ এইবোৰ বাঁহৰ বস্তুবোৰ বনাইছে, যাতে তাতে
মানে লেতেৰা বস্তুবোৰ পেলাব পাৰি, মানে বহুত ধুনীয়া আৰু ধুনীয়া পৰিৱেশ, একো লেতেৰা নাই, চবেই কিন্তু ডাষ্টবিনতে পেলাইছে, এনেকুৱা পূৰা ধুনীয়া পৰিৱেশ। बूढ़े राहों के चेहरे, इसको जाना होता जिस ओर है, ऐसे सरगम सुनाए, खुद इसके सुर है इसके राग रे। रूठे तुम मिर्ची जैसी, हंसते तो चीनी जैसी, कैसी पहेली इसका हल ना मिले। सुबह की धूप पे इसी की दस्तखत है, इसी की रोशनी उड़ी जो हर तरफ है। ये আৰু এইবোৰ চাওকচোন, ইমান ধুনীয়াকৈ খেতি কৰিছে, কিবা শাক আছে আৰু এইবোৰ বন্ধাকবি ইমান ধুনীয়াকৈ কৰিছে, একদম মানে চাই ভাল লাগি গৈছে। আৰু এয়া ভিউটো চাওক, ইমান ধুনীয়া, তাৰে লগত এইবোৰ শাক পাচলি, আৰু তাত চাগে বিক্ৰী কৰে যে এনেকৈ ডাইৰেক্ট ছিঙি আনি কিনে বিক্ৰী কৰে নে কিবা, কিন্তু বস্তুটো অলপ দাম আছে, তাত পইচাটো অকণ বেছিকৈ লয়। शामें मलंग सी, रातें सुरंग सी, बागी उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए। আৰু এতিয়া অকণমান ফটো উঠিম বুলি পূৰা তৈয়াৰী কৰি লৈছোঁ, বিছনা চিছনা পাৰি, চিপছকেইটা জমা কৰি, চশমা মাৰি এয়া মোৰ ফটোশ্বুট। सुबह की धूप पे इसी की दस्तखत है। এতিয়া আমি পুলিচ বজাৰত আহিলোঁ। পুলিচ বজাৰ আহি অকণমান বজাৰ চাওঁ কি দাম কি, কিন্তু দামবোৰ ইমান কৈ দিয়ে নহয় ইহঁতে। এটা কাঁকৰাৰ দাম আমাৰ ইয়াতে গুৱাহাটীত 10 টকা, তাতে 30 টকা, এনেকৈ বহুত দাম কম কৈ দিছে। তাৰপিছত ভাত খাম বুলিও আহিলোঁ, কিন্তু একো ভাল নালাগিল খাই। তাৰপিছত আহি আমি কাণফুলি চালোঁ, কাণফুলি চাই मेरा फलसफा कंधे पे मेरा बस्ता, चला मैं जहाँ ले चला मुझे रास्ता, बूंदों पे नहीं गहरे समुद्र। शामें मलंग सी, रातें सुरंग सी, बागी उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए, इलाही मेरा जी आए आए। আৰু বহুত জাম আছিল, আহি কিনে আমি ৰখিলোঁ, ধূলিও, তাৰপিছত কফি খালোঁ, কিবা কিবি খাই কিনে বাথৰুম কৰিলোঁ আমি। বাথৰুম লাগিছিলে বহুত জোৰে, ইয়াতে বাথৰুম কিন্তু পায়, ৰাস্তাই ৰাস্তাই পায়, 10 টকা দিব লাগে আৰু মুতি আহিব লাগে বাথৰুম। চাফা এনেই আমি যোনটোত গৈছিলোঁ ফাৰ্ষ্ট, এই তেল ডিপুত, সেইটো বহুত লেতেৰা আছিলে, এইটোত অকণমান চাফা আছে তাতকৈ, ইমানো নহয়। সমাপ্ত কৰিছোঁ, লাষ্টত ভিডিঅ' কৰা নহ'লে, মোৰ এণ্ড দিয়া নহ'ল, কাৰণ বহুত ভাগৰ লাগি গৈছিলে, আৰু ধূলি বালি খাই মানে অৱস্থা বেয়া। আৰু ভাল লাগিছে যদি আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু বেয়া হ'লে কি ভুল হৈছে আপোনালোকে কৈ দিব, আগলৈ মই ভাল কৰি যাবলৈ চেষ্টা কৰিম, শুধৰাই দিব। ধন্যবাদ। জয় আই অসম।